প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈ আছে ইণ্ডিয়াৰ এলায়েন্স তথা অৰ্থাৎ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাহুল গান্ধী। শুনিবলৈ যেন আচৰিত লাগিলেও যেন এয়াই সত্য খবৰ। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নভংগ হ'ল। লোকসভা ফলাফলৰ সমগ্ৰ ভাৰতবাসী মোদীয়ে পালে বিজেপিয়ে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতাৰ আসন 272টা আসন পাবলৈ সক্ষম নহ'ল বিজেপি দলে। কিন্তু মিত্ৰজোঁটৰ সৈতে এতিয়া চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছে NDA অৰ্থাৎ বিজেপি চৰকাৰখনে। কিন্তু বিজেপিয়ে চৰকাৰ গঠনৰ ক্ষেত্ৰত আহি পৰিছে বহুতো বাধা বিঘিনি। উত্তৰ প্ৰদেশৰ চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হাততে আছে সকলোখিনি। তেখেতৰ ক্ষেত্ৰতে সকলোখিনি নিৰ্ভৰ কৰিব NDA তথা চৰকাৰ গঠন কৰিব নে নাই। এইখিনিতে আপোনালোকক জনাই থওঁ যে বিজেপিয়ে নিজাববীয়াকৈ এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। তো এইখিনিতে আপোনালোকক জনাই থওঁ যে বিজেপিয়ে 240খনহে আসন পাবলৈ সক্ষম হৈছে আৰু নিজাববীয়াকৈ চৰকাৰ গঠন কৰিবলৈ হ'লে 272খন আসন পোৱাটো এইটো প্ৰয়োজনীয়। যদিহে বিহাৰৰ নীতিশ কুমাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ চন্দ্ৰবাবু নাইডুৱে মিত্ৰতা নকৰে তেতিয়াহ'লে চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপি দলে। ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়া ইণ্ডিয়া এলায়েন্সৰ পৰা যোগাযোগ কৰা হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। উল্লেখযোগ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ইণ্ডিয়া এলায়েন্সৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল। উল্লেখযোগ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ইণ্ডিয়াৰ এলায়েন্সৰে মিত্ৰজোঁটত প্ৰাৰ্থী আছিল। সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ অনুসৰি ইণ্ডিয়া এলায়েন্সৰ বিহাৰৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী জনতা সকাৰ বাবে বিভিন্ন ধৰণৰ গোচৰ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছিল, যাৰ ফলত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বহুত দিন ধৰি জেলত থাকিবলগীয়া হৈছিল। পুনৰ তেওঁলোকে বিজেপি প্ৰাৰ্থীৰ সৈতে মিত্ৰতা কৰিছিল আৰু তেওঁ জেলৰ পৰা ওলাই আহিছিল। এতিয়া প্ৰশ্ন হয় যে জেলত যাৰ বাবে থাকিবলগীয়া হৈছিল নীতিশ কুমাৰে এতিয়া সেই দলৰ লগত সেই মিত্ৰজোঁটৰ লগত তেওঁ চৰকাৰ গঠন কৰিবনে? এতিয়া প্ৰশ্ন হয় বহুত ডাঙৰ। এতিয়া দেখা যায় যে ক্ষমতাৰ কাৰণে যিকোনো কাম কৰিব পাৰে নীতিশ কুমাৰে অৰ্থাৎ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰু জনতা দলে।